আমার ছাত্রছাত্রীসকল আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ বাবে পাঠ্যপুথি বিজ্ঞান। এই বিজ্ঞানৰ প্ৰতিটো লেসনৰ বিষয়ে মই ভিডিঅ' লৈ আহিম। গতিকে ইয়াতে লেসন আছে 16টা লেসনৰ কাৰণে মই 16টা ক্লাছ লৈ আহিম। গতিকে তোমালোকে মনোযোগ সহকাৰে চাবা। এই ভিডিঅ'ৰ 16টা ভিডিঅ' চালে তোমালোকে গোটেইখিনি নোটছ পাই যাবা। এটা ভিডিঅ' যিমানখিনি MCQ লাগে লং কুৱেশ্যন সৰু সুৰা মই অনুশীলনীৰ কুৱেশ্যনবোৰ আলোচনা নকৰোঁ। মই ভিতৰুৱা শৰ্ট কুৱেশ্যন যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি মই আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হ'লেও এটা ক্লাছতে এটা লেসন শেষ। তো গতিকে তোমালোকে স্ক্ৰীনশ্বট মাৰি বহীটোত লিখি ল'বা, নহ'লে ভিডিঅ'টো লগাই শুনি লিখি ল'লে বেছি ভাল হ'ব স্ক্ৰীনশ্বট মাৰাতকৈ। গতিকে মই মাজৰ পৰা কুৱেশ্যন আলোচনা কৰিম, তোমালোকে একফালৰ পৰা চাই যাবা। মই মাজৰ পৰা পঢ়ি কিনে কুৱেশ্যনখিনি বনাই লৈছোঁ। এতিয়া তোমালোকে খালি একফালৰ পৰা চাই গ'লেই হ'ল। ইয়াতে চোৱা, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 1 নম্বৰ লেসন, অতিকৈ দৰকাৰী প্ৰশ্নোত্তৰ। 1 নম্বৰ প্ৰশ্নটো চাবা, ৰাসায়নিক বিক্ৰিয়া কি? যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়। কি বুলি কৈছে? যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তেতিয়া তাত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয়। কি বুলি কৈছে আৰু এবাৰ শুনিবা। যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তেতিয়া তাত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয়। 1 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো চাবা, ৰাসায়নিক সমীকৰণ কাক বোলে? আগৰটো আছিল ৰাসায়নিক বিক্ৰিয়া, এতিয়া হৈছে ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণ কাক বোলে? চাবা, ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰে। এই উপস্থাপন কৰা পদ্ধতিটোকে কি বোলে? ৰাসায়নিক সমীকৰণ বোলে। এতিয়া বুজি পাইছা? আৰু এবাৰ মাতি দিওঁ চাবা, ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে। তাৰপিছত চাবা 3 নম্বৰ প্ৰশ্নটো। তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই বিজ্ঞানৰ যিমানটা লেসন আছে প্ৰতিটো লেসনৰ কাৰণে এটাকৈ ভিডিঅ' লৈ আহিম। আৰু শেষত আমি মক টেষ্টৰ নিচিনা এটা টেষ্ট ল'ম, তোমালোকে কিমানখিনি পঢ়িলা। আৰু অৱশেষত পৰীক্ষাৰ আগে আমি কেইটামান ইম্পৰ্টেণ্ট MCQ তোমালোকক বাছি দিম। গতিকে লগত থাকিবা, যিমান পাৰা মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। মোৰ নতুন চেনেল হয়, যদি তোমালোকৰ কিবা অসুবিধা পোৱা মোক কমেণ্টত জনাই দিবা। চাবা, অসন্তুলিত বা জকা সমীকৰণ কি? যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে। চাবা, যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে তেতিয়া তেনে সমীকৰণক জকা বা অসন্তুলিত সমীকৰণ বুলি। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চাবা, সন্তুলিত সমীকৰণ কি? আগৰটো পাইছিলোঁ অসন্তুলিত সমীকৰণ, এবাৰ হৈছে সন্তুলিত সমীকৰণ। চাবা, যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে। কি বুলি কৈছে? যে যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকে বুলি কৈছে, আৰু অসন্তুলিত সমীকৰণত একে নাথাকে বুলি কৈছিল। এইবাৰ কৈছে একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে। তাৰে পিছত 5 নম্বৰ প্ৰশ্নটো চাবা, আজিৰ এই ভিডিঅ'টোত মই 1 নম্বৰ লেসনৰ কুৱেশ্যনখিনি গোটেইখিনি আলোচনা কৰি শেষ কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো এবাৰ নহয় দুবাৰ নহয় যিমানবাৰ বুজি নোপোৱা চালেই হৈ গ'ল। আৰু কিবা অসুবিধা হ'লে লগে সেইকাৰণে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে যেতিয়া তোমাৰ কিবা লাগতিয়াল বস্তু বিচাৰিব লগা হয় তেতিয়া তুমি ভিডিঅ'টো অ'পেন কৰিলে বিচাৰি পাই যাবা। সংযোজন বিক্ৰিয়া কাক বোলে? যি ৰাসায়নিক বিক্ৰিয়াত 2টা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্ৰিয়কজাত পদাৰ্থ উৎপন্ন কৰে তাক সংযোজন বিক্ৰিয়া বোলে। গতিকে
এইটোও তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এতিয়া সংযোজন বিক্ৰিয়া এটাৰ উদাহৰণ দি দিছোঁ, ইয়াতে তোমালোকে চাই ল'বা। তাৰপিছত বিয়োজন বিক্ৰিয়া কাক বোলে? বিয়োজন বিক্ৰিয়া কাক বোলে? যি ৰাসায়নিক বিক্ৰিয়া এটাই মাত্ৰ বিক্রিয়ক পদার্থ ভাঙি, যি রাসায়নিক বিক্রিয়াত এটাই মাত্র বিক্রিয়ক পদার্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাক বিয়োজন বিক্রিয়া বলে বা বিযোজন বিক্রিয়া, দুটার এটা ক'লেই হ'ল। এটা বিয়োজন প্রক্রিয়ার উদাহরণ ইয়াতে দি দিছোঁ, তোমালোকে লিখি ল'বা। নেক্সট 9 নম্বৰ কুৱেশ্যনটো, কলা বগা ফটোগ্রাফিত ব্যবহার হওয়া এটা বিযোজন বিক্রিয়ার উদাহরণ দিয়া। কলা বগা ফটোগ্রাফিত ব্যবহার হওয়া এটা বিযোজন প্রক্রিয়ার উদাহরণ ইয়াতে দি দিছোঁ, তোমালোকে লিখি ল'বা। তাৰপিছত 10 নম্বৰটো এটা MCQ টাইপত। আমি যেতিয়া MCQবোৰ আলোচনা কৰিম তেতিয়া আমি এনেকৈ অপশ্যনবোৰ দি নাথাকোঁ, কিয়নো এনেকৈ অপশ্যন দি থাকিলে তোমালোকৰ চোৱাত অসুবিধা হ'ব আৰু লাগিব, পাজুল লাগিব পাৰে। সেইকাৰণে আমি প্ৰতিটো কুৱেশ্যনৰ বাবে এটাই মাত্ৰ এনচাৰ ল'ম, যাতে তোমালোকে পৰীক্ষা হলত 4টা অপশ্যন দেখাৰ লগে লগে যিটো তুমি পঢ়ি গৈছা সেইটো দেখাৰ লগে লগে তুমি আৰু বেলেগ চাবই নালাগে। তুমি কুৱেশ্যনটো দেখাৰ লগে লগে যাতে তুমি যিটো এনচাৰ তুমি পঢ়িছা 4টা অপশ্যনৰ ভিতৰত সেইটো বিচাৰি উলিয়াই টিক মাৰ্ক দিব পাৰা। সেইকাৰণে মই তোমালোকৰ সুবিধাৰ কাৰণে, তোমালোকৰ ভালৰ কাৰণে মই 4টাকৈ অপশ্যন দি নাথাকোঁ, অকল MCQৰ কাৰণে এটাকৈ অপশ্যন দিম। মই ইয়াতে এটা কুৱেশ্যনত দি দিছোঁ বাৰু 4টা অপশ্যন বুজি পোৱাৰ কাৰণে, কিন্তু বাকীবোৰ ভিডিঅ'ত বাকীবোৰ MCQৰ কাৰণে মই 4টাকৈ অপশ্যন দি নাথাকোঁ। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এইটো হৈছে বিযোজন। তাৰপিছত 11 নম্বৰটো চাবা, তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? কি বুলি কৈছে আকৌ এবাৰ চাবা, প্ৰশ্নটো এবাৰ নহয় দুবাৰ নহয়, প্ৰশ্নটো বাৰে বাৰে পঢ়িবা, বুজি লৈ এনচাৰ কৰিবা। তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটার মাজত আয়নৰ বিনিময় ঘটে? ইয়াতো 4টা অপশ্যন আছিল, মই 4টা অপশ্যন দি থকা নাই। ইয়াৰ আনচাৰ হ'ব ডি অপহৰণ। বুজি পাইছানে? মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি কিবা অসুবিধা পোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে 12 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? ইয়াতো 4টা অপশ্যন আছিল, মই 4টা লিখি থকা নাই। প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? তাপবৰ্জী, এইটো এনচাৰ হ'ব তাপবৰ্জী। 13 নম্বৰটো এইটো চোৱা, এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে এই দুটা HCl আৰু MnO2, এইটোও লিখি ল'বা। 13 নম্বৰ প্ৰশ্ন। মোৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ আখৰ তোমালোকে চিনি নাপাবও পাৰা, মোৰ আখৰ ইমান ভাল নহয়, সৰু ল'ৰা ছোৱালীৰ নিচিনা মোৰ আখৰ, গতিকে বেয়া নাপাবা। আখৰৰ লগত একো কথা আহি নপৰে, স্পষ্টকৈ লিখিলেই হ'ল, বুজি পালেই হ'ব। কথা হৈছে তুমি শুদ্ধকৈ কিমানখিনি শুদ্ধকৈ পঢ়িছা, সেইটোহে আচল কথা। চোৱা, পৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এইটো হৈছে সংযোজন আৰু তাপবৰ্জী, এইটো এনচাৰ। এইটোও 4টা অপশ্যন আছিল, মই 4টা অপশ্যন দি থকা নাই, অকল এনচাৰটো দিছোঁ। পৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এইটো হৈছে সংযোজন আৰু তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। তাৰে পিছত চাবা, ফৰাছ ছালফেট তাপীয় বিয়োজনত উৎপন্ন কৰা হয় SO2, SO3, Fe2O3, এইটো এনচাৰ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। ক্ষয় ভৱন কাক বোলে? যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াক ক্ষয় ভৱন বোলে। কি ধুনীয়াকৈ দিছে চাইছানে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটোত চিন দিবা। যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু
এই প্ৰক্ৰিয়াক ক্ষয় ভৱন বুলি। 17 নম্বৰটো চাবা, সূৰ্যৰ পোহৰত এখন চীনামাটিৰ থালত হালধীয়া বৰণৰ অলপমান চিলভাৰ ব্ৰমাইড ৰাখিলে কি ঘটিব? প্ৰশ্নটো আকৌ এবাৰ পঢ়ি কিনে বুজি লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ লাইভ ক্লাছ পাব বিচৰা, যদি লাইভ ক্লাছ তোমালোকে ভাবা যে আমি লাইভ টিউশ্যন কৰিম ৰাতি 9টাৰ পিছত, তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা। মই কমেণ্ট কৰিলে মই তোমালোকক ৰাতি 9টাৰ পিছত মেথছৰ লাইভ ক্লাছ লৈ আহিম। তোমালোকে আৰু টিউশ্যনলৈ দৌৰি থাকিব নালাগে, মোক কমেণ্টত জনালেই হ'ল, মই অনলাইন ক্লাছ কৰি দিম। চোৱা, সূৰ্যৰ পোহৰত এখন চীনামাটিৰ থালত হালধীয়া বৰণৰ অলপমান চিলভাৰ ব্ৰমাইড থাকিলে কি ঘটিব? চোৱা, সূৰ্যৰ পোহৰৰ দ্বাৰা চিলভাৰ ব্ৰমাইড বিয়োজন ঘটিলে চিলভাৰ আৰু ব্ৰমিন উৎপন্ন হ'ব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ধাতুৰ ক্ষয় ভৱনৰ এটা উদাহৰণ দিয়া। এইটো প্ৰায় আমাৰ HSLCত আহিয়ে থাকে। ধাতুৰ ক্ষয় ভৱনৰ এটা উদাহৰণ, লোৰ সামগ্ৰীত মামৰে ধৰা। ধাতুৰ ক্ষয় ভৱনৰ এটা উদাহৰণ হৈছে লোৰ সামগ্ৰীত মামৰে ধৰা। তাৰে পিছত চাবা 19 নম্বৰ প্ৰশ্নটো চাবা, চূণশিল উৎপন্ন কৰিলে কি হয়? চূণশিল উৎপন্ন, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চাবা, চূণশিলৰ বিয়োজন ঘটি পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। চূণশিলৰ বিয়োজন ঘটি পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। তাৰে পিছৰটো চাবা, প্ৰাকৃতিক গেছ দহন কৰিলে কি ঘটে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ শক্তি উৎপন্ন হয়। কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ শক্তি উৎপন্ন হয়। ইয়াতে এইটো কেনেকৈ উৎপন্ন হয় তোমালোকক বিক্ৰিয়াটো মই দি দিছোঁ। তাৰে পাছত চাবা, লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? চাবা, লৈ বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে। কি বুলি কৈছে? লোৰ বস্তুই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে। কুৱেশ্যনটো ভালকৈ পঢ়িবা আৰু এইখিনিও ভালকৈ বাৰে বাৰে পঢ়ি ল'বা। লৈ বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে আৰু এনেদৰে ক্ষয়প্ৰাপ্ত হয়। সেয়েহে লোক সেমেকা বায়ুৰ সংস্পৰ্শলৈ নাহিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়। এইটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে অলপ গুৰুত্ব দিবা, স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। তাৰে পিছত চাবা, জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা। জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য। ইয়াতে চাবা, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায়, তাক জাৰণ বিক্ৰিয়া বোলে। আকৌ চাবা, যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায়, তাক জাৰণ বিক্ৰিয়া বোলে। আনহাতে যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থই হাইড্ৰজেন লাভ কৰে কিন্তু অক্সিজেন হেৰুৱায়, আগৰটোত অক্সিজেন লাভ কৰি হাইড্ৰজেন হেৰুৱাইছিল, এবাৰ আকৌ হাইড্ৰজেন লাভ কৰি অক্সিজেন হেৰুৱায়, তাক বিজাৰণ বিক্ৰিয়া বোলে। আগৰটো হৈছিল জাৰণ বিক্ৰিয়া, এবাৰ হৈছে
বিজাৰণ বিক্ৰিয়া। গতিকে আমাৰ আজিৰ ক্লাছটোৰ অন্তিম প্ৰশ্নটো হৈছে এটা ৰাসায়নিক বিক্ৰিয়াৰ কেইটা উল্লেখযোগ্য বৈশিষ্ট্য। কি বুলি কৈছে? এটা ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য লিখা। এটা হৈছে ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান বৈশিষ্ট্য হৈছে অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ পৰিৱৰ্তন আৰু উষ্ণতাৰ পৰিৱৰ্তন। চাবা, এটা ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য: অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি আৰু উষ্ণতা পৰিৱৰ্তন। আশা কৰিছোঁ তোমালোকে গোটেইখিনি প্ৰশ্ন মই কোৱাৰ লগে লগে চাই গৈছা। এতিয়া মই তোমালোকক একফালৰ পৰা এইটো লৈ যাম, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। চাবা, এনেকৈ ভিডিঅ'বোৰ যদি তোমালোকে স্ক্ৰীনশ্বট মাৰি ঘৰত লিখি লোৱা, টিউশ্যনৰ কাৰণে দৌৰি থাকিব নালাগে, কোনো ধৰণৰ নোট, মডেল, গাইড বুক কিনিব নালাগে। মেইন টেক্সট বুক আৰু এই ভিডিঅ'বোৰ স্ক্ৰীনশ্বট লৈ লিখি ল'লেই হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আছা। প্লিজ তোমালোকে ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। প্ৰতিটো লেচনৰ কাৰণে এটা এটা ক্লাছ লৈ আহিম আৰু যেতিয়া আমাৰ ক্লাছ গোটেইখিনি শেষ হ'ব তেতিয়া তোমালোকক এটা পৰীক্ষা ল'ম আৰু তোমালোকক কিছুমান ইম্পৰ্টেণ্ট MCQ বাছি দিম। স্ক্ৰীনশ্বট মাৰি লৈ লিখি লোৱা। তোমালোকক যদি লাইভ টিউশ্যন লাগে মেথছৰ আৰু ইংলিছ গ্ৰামাৰ বা এছামিজ গ্ৰামাৰ, তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা।